মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আমি নৱম শ্ৰেণীৰ হৈ যোৱা বাক্সা ডিষ্ট্ৰিক্টৰ মেথমেটিক্স কুৱেশ্যনৰ MCQবোৰ সমাধান কৰিবলৈ চেষ্টা কৰিম। প্ৰথম কুৱেশ্যনটো কি দিয়া আছে যে 1/2 ভগ্নাংশত প্ৰকাশ কৰা। চোৱা, আমি যদি ভগ্নাংশত প্ৰকাশ কৰিব বিচাৰো তেনেহলে 1/2 আমি কি কৰিব লাগিব, 1 ডিভাইড কৰিব লাগিব। চোৱা, 1 ডিভাইড কৰিলে মানে কি, বস্তুটো কি হ'ল 1/2 ইনটু, চোৱা তলত থকা 100টো যদি উলটাই দিওঁ 1/100, কি হল 1/200 হল। সো আমার উত্তরটি কি হব, অপশন সি হব আমার উত্তর। সো দ্বিতীয় কোশ্চেন, a power m ডিভাইড a power n ইকুয়াল টু a power m মাইনাস n ত m এর মান 0 হলে কি হব, তলত দিয়ে কোনটো শর্ত হব। চোৱা, কি দিয়া আছে a power m ডিভাইড a power n ইকুয়াল টু কি দিয়া আছে a power m মাইনাস n দিয়া আছে। সো আমি কি কৰিব লাগিব, m ৰ ঠাইত কি পাব লাগিব, 0 পাব লাগিব। চোৱা, এইখিনিত আমি এনেকৈ লিখিব পাৰোঁ a power m ডিভাইড a power n, m হয় ইকুয়াল টু a power m মাইনাস n দিলো। এতিয়া আমি কি কৰিব লাগিব, m ৰ ঠাইত কি পাব লাগিব, 0 পাব লাগিব। চোৱা, এইখিনি লিখিব পাৰোঁ a পাৱাৰ, ইয়াতে m থাকিলে আমি কি লিখিব পাৰোঁ 0, তলত a পাৱাৰ m থাকিল ইকুয়াল টু a পাৱাৰ, ইফালে চোৱা m ৰ মানটো 0 পালে কি হ'ব 0 মাইনাস n, তেনেহলে কি হ'ব, ইফালে কি থাকিব 0, a পাৱাৰ 0 আছিল, এইখিনি মানে কিমান হ'ব 1, আমি সকলোৱে জানো। তেনেহলে 1/a পাৱাৰ n ইকুয়াল টু, ইফালে কি থাকিব, দিয়া আছে যে ওপৰত a মাইনাস n দিয়া আছে, কি হ'ব মাইনাস n। সো অপশন বি হ'ব আমাৰ শুদ্ধ, এইটো হ'ব আমাৰ কি শুদ্ধ, অপশন বি কি হ'ব আমাৰ রাইট অ্যান্সার, অপশন বি হ'ব শুদ্ধ উত্তর। 3 নম্বৰ কোয়েশ্চন কি দিয়া আছে, কোনো এটা বস্তু 10% আমি যদি লাভত কি কৰো, 10% লাভত কি কৰো, বিক্রি কৰো, তেনেহলে সেইটো কিনা দাম আৰু বেচা দামৰ অনুপাত কিমান হ'ব। সব বস্তু এটা 10% লাভত বিক্রি করা হয়েছে, কিনা দাম আর বেচা দামের অনুপাত। যদি কিনা দামটো আমার কিমান হয় 100, 10% কি করা হল, লাভ করা হল, তাহলে বেচা দামটো কিমান হ'ব 110, তেনেহলে এই যেটো কিনা দাম আর বেচা দামের অনুপাত কিমান হচ্ছে, কিনা দামটো আমার কিমান 100 ডিভাইড বেচা দামটো কিমান 110, এটার অনুপাত 0 0 কাটি দিলে কিমান পালো 10:11। অপশন ডি হব আমার কি শুদ্ধ। নেক্সট কুৱেশ্যন নম্বৰ 4 কি দিয়া আছে যে a আৰু b মৌলিক সংখ্যা, ইহঁতৰ গসাগু আৰু লসাগু কিমান হ'ব। সো দুটা পৰস্পৰ মৌলিক সংখ্যা বা মৌলিক সংখ্যাৰ গসাগু কিন্তু 1 হয়, সকলোৱে জানা, আৰু লসাগু কি সিহঁতৰ পূৰণফল হ'ব, কাৰণ মৌলিক সংখ্যাৰ একৰ বাহিৰে কোনো উৎপাদক নাই, তেনেহলে 1টো হ'ব গসাগু আৰু এই দুটো হ'ব আমাৰ কি লসাগু। এইটো কি হ'ব আমাৰ LCM আৰু এইটো কি হ'ব HCF। তো কি হ'ব 1 আৰু a, b, মানে এই হ'ব অপশন সি কি হ'ব শুদ্ধ। কোৱেশ্যন নম্বৰ 5 কি দিয়া আছে 0.25 শতকৰাৰ ওপৰত প্ৰকাশ কৰিব লাগে। 0. কি কৰিব লাগে 0.25 শতকৰাৰ ওপৰত প্ৰকাশ কৰিব লাগে। কি কৰিব লাগে 100%ৰে পূৰণ দিলে শতকৰাৰ ওপৰত প্ৰকাশ পাই যায়। চোৱা, পইণ্টৰ পিছত কেইটা অংক আছে, দুটা, ইয়াতে দুটা 0 অৰ্থাৎ দুটা 10 আছে, কি হ'ব পইণ্ট দুটা উঠি যাব, থাকিব কিমান 25%, কি হ'ব 25% শুদ্ধ, অপশন সি রাইট। কোৱেশ্যন নম্বৰ 6 কি দিয়া আছে 7/25 দশমিকত প্ৰকাশ কৰিব লাগে।
7/25 দশমিক মানে হৰণ কৰিব লাগিব। চ' আমি 25ক যদি 4ৰে পূৰণ দিওঁ, ওপৰতে যদি 4ৰে পূৰণ দিওঁ, কিমান হ'ব 100 আৰু ইফালে 28। চ' এতিয়া দুটা 0 আছে, একৰ পিছত পইণ্টটো কি হ'ব 0.28 হ'ব হৰণ কৰিলে। অপশ্যন এইটো শুদ্ধ হ'ব। Question number 7, √10 into √15 equal to what? চোৱা আমি √10ক কেনেকৈ লিখিব পাৰোঁ। চোৱা √10 আৰু √15ক পূৰণ কৰিব লাগিব। চ' √10 মানে কি √2 into √5 into √15 মানে কি লিখিব পাৰোঁ √5 into √3 লিখিব পাৰোঁ। এতিয়া চোৱা √5 আৰু √5 পূৰণ দিলে কিমান হ'ব 5 আৰু √2 into √3 √6 কি হ'ব 5 √6। অপশ্যন বি হ'ব আমাৰ শুদ্ধ। নেক্সট কুৱেশ্যন কি দিয়া আছে, দুটা অপৰিমেয় সংখ্যাৰ পূৰণফল কি হ'ব। চোৱা দুটা অপৰিমেয় সংখ্যা ধৰা √2 এটা আৰু -√2 এটা। চ' এই দুটাক পূৰণ কৰিলে আমি কিমান পাম √2 into √2 2 সন্মুখত মাইনাছ, এইটো কি হ'ল পৰিমেয় হ'ল। নেক্সট বেলেগ দুটা ধৰি ল'ম √2 into √8 বুলি ধৰি ল'লা। চোৱা √2 into √8 মানে কি হয় 2√2 হয়। তেনেহ'লে কিমান √2 into √2 2 আৰু কি আছে আমাৰ এইটো নহয় √2 into 2 2 into 2 4 4 হ'ব। চ' তেনেহ'লে কি পালোঁ √2 আমাৰ কি হয় পৰিমেয়, √4 পৰিমেয়। তেনেহ'লে কিমান পালোঁ দুটা অপৰিমেয় সংখ্যাৰ পূৰণফল পৰিমেয়। কিন্তু আকৌ যদি আমি কি কৰোঁ এনেকৈ কৰোঁ বস্তুটো যে √2 into √3। চ' এই ক্ষেত্ৰত কিন্তু কি হ'ল √6 অপৰিমেয় হৈ গ'ল। তেনেহ'লে কি বুজিলা কেতিয়াবা পৰিমেয় কেতিয়াবা অপৰিমেয়। এইটো কি হ'ব অপশ্যন ডি হ'ব আমাৰ শুদ্ধ উত্তৰ, কেতিয়াবা পৰিমেয় কেতিয়াবা অপৰিমেয়। নেক্সট 9 নম্বৰ কুৱেশ্যন কি দি আছে, তলৰ কোনটো পৰিমেয় সংখ্যা। চোৱা অপৰিমেয় সংখ্যা ওলাব লাগে। এইটোৰ বৰ্গমূল আছে কিমান 15, যিটো কি হয় পৰিমেয় হয়। এইটো দশমিকৰ পিছত হাবুদি হৈছে মানে পৰিসমাপ্ত হৈছে পৰিমেয়, এইটোও পৰিমেয় বস্তু। অপশ্যন ডি হ'ব কি আমাৰ শুদ্ধ, অপশ্যন ডি হ'ব শুদ্ধ। কুৱেশ্যন নম্বৰ 10 কি দিয়া আছে, প্ৰতিটো পৰিমেয় সংখ্যাই হ'ল। চোৱা প্ৰতিটো পৰিমেয় সংখ্যা কি হ'ব বাস্তৱ সংখ্যা হ'ব। পৰিমেয় সংখ্যা মাইনাছো হ'ব পাৰে দশমিকতো হ'ব পাৰে, যাৰ কাৰণে কি হ'ব বাস্তৱ সংখ্যা। নেক্সট 11 নম্বৰ কুৱেশ্যন কি দিয়া আছে, x-3 হোল কিউবক বিস্তাৰ কৰিলে x² হ'ব কিমান হ'ব। চোৱা কি কৰিব লাগে x + 2 3 হোল কিউব কৰিব লাগে। চোৱা এইটোক যদি আমি ভাঙো কি হ'ব a + b হোল কিউবৰ কি হয় এইটো সূত্ৰ হয়, ভাঙি দিলেই হ'ব। তেনেহ'লে কি হ'ব x³ + 3x² into 3 plus 3x 3² plus 3³ চোৱা ইয়াতে x³ তেনেহ'লে x² নাই, ইয়াতে চোৱা 3 into 3 কিমান হ'ব 9 9x²। চ' x² বুলি তাৰ সন্মুখত হওক কিমান হ'ব তেনেহ'লে 9 হ'ব। ইয়াতে আমাৰ x² নাই, ধ্ৰুৱক পথ হয়। চ' এইটোৰ কাৰণে শুদ্ধ অপশ্যন কোনটো হ'ব 9 দুই নম্বৰ হ'ব। চ' নেক্সট 12 নম্বৰ কুৱেশ্যনত কি দিয়া আছে, যদি x - 1 px = kx² - 3x + k এটা উৎপাদক হয়, এইখিনি এটা কি উৎপাদক হয়, তেন্তে k ৰ মানটো কিমান হ'ব। চ' এইটো জাষ্ট কি কৰিব লাগিব x - 1 = 0, ইয়াৰ পৰা আমি x ৰ ভেলুটো ল'লে কিমান হ'ব
x ইকুয়াল টু 1 হ'ব এতিয়া এই 1 টো আমি ক'ত বহাম এই x ৰ ঠাইত বহাম therefore কি হ'ব p of 1 মানে x ৰ মান 1 বহালে p of ৰ মানটো কি হ'ব p x ৰ মানটো কি হ'ব 0 হ'ব so k into x ৰ ঠাইত কি হ'ব 1 ৰ স্কয়াৰ minus 3 into x মানে 1 plus k equal to কি হ'ব 0 ধৰি ল'ব লাগিব কাৰণ এইটো শূন্য হয় so কি হ'ব k into 1 স্কয়াৰ তেনে হ'ব k আৰু ইফালে এটা কি কিমান হ'ব 2k minus 3 into 1 কিমান হ'ব 3 equal to কি 0 এইটোৰ কাৰণে কি k ৰ মানটো কিমান হ'ব পজিটিভ 3/2 হ'ব ইফালে ডিভাইড কৰিলে হৈ গ'লে লৈ যোৱাৰ পিছত so কিমান হ'ব 3/2 পজিটিভ 3/2 এই অপচন এ হ'ব আমাৰ উত্তৰ 13 নং কোৱেশ্চনত কি আছে 4x³ minus x ৰ উৎপাদক বিশ্লেষণ চোৱা ইয়াৰ পৰা আমি কি ল'ব লাগিব কমন ল'ব লাগিব কি কমন আহে x ইয়াৰ পৰা আমি যদি x কমন লওঁ তেনেহ'লে ব্ৰেকেটত কি থাকে 4x স্কয়াৰ minus 1 থাকিব ঠিক আছে এইখিনিক আকৌ আমি ছয়টা ফৰ্মুলা লিখিব পাৰো x টো থাকিল এইখিনি আমি কি লিখিব পাৰো 2x whole square minus 1 square লিখিব পাৰো আকৌ এইখিনি এটা ফৰ্মুলা হয় কি হয় a minus a square minus b square কি হ'ব a plus b আৰু কি হ'ব a minus b হ'ব এইটো ফৰ্মুলা ইউজ কৰিলে কি হ'ব x ইফালে কি হ'ব 2x plus 1 মানে a plus b 2x minus 1 so অপচন কোনটো উত্তৰ হ'ব অপচন সি অপচন সি টো কি হ'ব আমাৰ উত্তৰ 14 নং কোৱেশ্চনত কি কৈছে তলৰ কোনটো ৰাশি এটা চলকযুক্ত বহুপদ এটা চলকযুক্ত বহুপদ সো ইয়াতে চলক আমাৰ কি আছে এটাই আছে কিন্তু ইয়াতে তলত y আছে যাৰ কাৰণে y টো ওপৰত উঠিলে মাইনাস হৈ যায় এইটো বহুপদ হ'ব নোৱাৰে কাৰণ বহুপদ হ'বলৈ হ'লে চলকৰ ঘাতটো কি হ'ব লাগিব ধনাত্মক অখণ্ডাংশ হ'ব লাগিব ইয়াতে চোৱা মাইনাস y ৰ ওপৰত এইটো নহ'ব এইটো যদি ওপৰত উঠাই দিয়ে x ৰ ওপৰত কিবা মাইনাস 2 হ'ব বহুপদ নহ'ব অপচন বি হ'ব উত্তৰ অপচন বি হ'ব উত্তৰ নেক্সট 15 নং কোৱেশ্চনত কি কৈছে 5x কি কৈছে 5x power 4 minus 4x³ plus 2x square minus 5x এটোৰ মাত্ৰা কিমান চোৱা চলকৰ সৰ্বোচ্চ ঘাতক কি বোলে মাত্ৰা বোলে চলকৰ সৰ্বোচ্চ ঘাত ইয়াতে চোৱা x চলকৰ ওপৰত সৰ্বোচ্চ ঘাত কিমান 4 মাত্ৰা কিমান হ'ব তেনেহ'লে 4 হ'ব নেক্সট 16 নং কোৱেশ্চনত কি হ'ব 4x square plus 8x minus 3 উৎপাদক বিশ্লেষণ কৰি লিখিব সো এটোৰ উৎপাদক বিশ্লেষণ কৰিব লাগে কি হ'ব 4x square সো আমি যদি কি কৰো মধ্যম পদ উপপাদ্য মাৰো মিডল টার্ম থিওরাম 3 into 4 কিমান হ'ব 12 12 কি ৰে উঠানো যায় ডিভাইড 3 ৰে যায় 4 ৰে যায় 2 ৰে যায় 6 ৰে যায় সো এতিয়া আমি এই কেইটা উৎপাদক মিলাই যোগ বা বিয়োগ কৰি 8 মিলাব লাগে আমি কি কৰিব পাৰো 6 আৰু 2 যদি প্লাস কৰো কিমান হ'ব 8 তেনে কেনেকৈ লিখিব পাৰো 2x plus 6x plus 3 লিখিব পাৰো এতিয়া কমন ললে কি হ'ব 2 কমন ইয়াতে কি থাকিব 2x বাবা 2x টো কমন হয় এইফালে কি হ'ব 2x প্লাস এটো 1 হ'ব আৰু ইয়াতে কি কমন হ'ব এই দুটাৰ মাজত 3 ব্ৰেকেটত কি হ'ব 2x plus 1 সো শুদ্ধ উত্তৰ কি হ'ব 2x plus 1 2x plus 3 সো অপচন বি হ'ব আমাৰ কি শুদ্ধ নেক্সট 17 নং কোৱেশ্চনত কি আছে যদি a plus b plus c 0 তেন্তে a³ plus b³ c³ হোৱাট এটো ডাইরেক্টলি আমাৰ কিতাপৰ অনুলিনিত প্ৰমাণ কৰিব দিছে তোমালোকে প্ৰমাণ কৰিলে কি পাবা যে a b c ৰ মান যদি 0 হয়
3 a কিউব প্লাস b কিউবৰ মানটো কিমান হ'ব 3abc ৰ সমান হ'ব সেইটো কি হ'ব 3abc কি হ'ব অপচন ডি শুদ্ধ হ'ব নেক্সট 18 নং কোৱেশ্যনত কি আছে xy equal to yx হ'ব যদি কি হ'ব x equal to y y equal to x তাৰ মানে বিন্দু দুটা সমান বুজাই আছে তেন্তে কি হ'ব x আৰু y সমান হৈ যাব এইটো হৈ যাব নেক্সট 19 নং কোৱেশ্যনত কি কৈছে x minus 2y equal to 4 সমীকৰণৰ এটা সমাধান সমাধান চাৰিটা দি আছে কোনটো হ'ব চোৱা আমি যদি কি কৰো এইটো বহুৱাই চাও চোৱাচোন x ৰ মানটো কিমান 4 y ৰ মানটো কিমান 0 এইটো সমীকৰণত যদি বহুৱাই চাও কি লিখা আছে x minus 2y equal to 4 সোঁফালে আৰু বাওঁফালে সমান হ'ব লাগিব সো x ৰ মানটো আমি ইয়াতে কিমান পাইছো 4 4 minus 2 into y ৰ মান 0 আছে equal to 4 এইখিনি কি হৈ গ'ল 0 হৈ গ'ল মানে 4 equal to কি হ'ব 4 সো অপচন সি কি হ'ব আমাৰ শুদ্ধ 20 নং কোৱেশ্যনত কি লিখা আছে যদি 3, 4 বিন্দুটো কি হয় যদি এই বিন্দুটো কি হয় 3y equal to x plus 7 সমীকৰণৰ লেখৰ ওপৰত থাকে মানে এটা লেখ ধৰা এনেকুৱা এটা লেখ আছে তাৰ ওপৰত কি আছে আমাৰ এই বিন্দুটো আছে তেনেহলে কি হ'ব 3, 4 এটো কি হ'ব x আৰু y ৰ মান হ'ব x আৰু y ৰ কাৰণে ইফালে এই ইয়াতে মানটো কিমান হ'ব ওলাব লাগে সো 3y equal to কি লিখা আছে x plus 7 সো 3 into y ৰ মানটো আমি কিমান পাম 4 equal to a into x ৰ মান কিমান 3 plus 7 সো তেনেহলে কি হ'ব 3a equal to সো ইফালে এইখিনি কি হ'ব 12 আর ইফালে হ'ব 7 12 ৰ 7 গলে কিমান হ'ব 5 সো a equal to কি হ'ব 5/3 হ'ব কি হ'ব equal to 5/3 সো এইটো কাৰণে শুদ্ধ উত্তৰ হ'ব অপচন এ সো নেক্সট 21 নং কোৱেশ্যনত কি কৈছে যদি x greater than y x যদি 0 তকৈ greater than হয় তাৰমানে এইটো পজিটিভ আৰু y টো যদি কি হয় 0 তকৈ লেছ দেন তাৰমানে নেগেটিভ তেনেহলে এই প্লাস মাইনাস এনেকুৱা বিন্দুবোৰ কোনটো চুকত থাকিব কি থাকিব দ্বিতীয় চুকত থাকিব জানা এনেকৈ কাটাৰ সময় এইটো কি থাকে প্লাস প্লাস এইটো কি থাকে মাইনাস প্লাস এইটো কি থাকে প্লাস মাইনাস এইটোত কি থাকে এইটোত মাইনাস আৰু প্লাস থাকে আর তৃতীয় চুকত কি থাকে মাইনাস মাইনাস আমার তেনেহলে কি হব চতুর্থ চুক শুদ্ধ হব হয়নে এইটো আমার চতুর্থ চুকটো কি হব আমার শুদ্ধ হব চতুর্থ চুক হব ইয়ার পিছত 22 নং কোৱেশ্যনত এটা চিত্ৰ দিয়া আছে এই চিত্ৰটোৰ কাৰণে লেখ দিয়া আছে এই লেখটোৰ কাৰণে তলত দিয়া কোনটো সমীকৰণ শুদ্ধ হ'ব লেখত বিন্দুবোৰ বহুৱাব লাগিব লেখৰ বিন্দুবোৰ আমি তলত দিয়া মতে কি দিয়া আছে -2,4 0,4 এইকেইটা যদি মই বহুৱাও বিন্দু দুটা কি আছে -2,4 আৰু 0,4 এই দুটাৰ কাৰণে কোনটো সমীকৰণ দুইবাৰতে কি হ'ব শর্ত পূরণ কৰিব এইটো হ'ব আমাৰ প্রদত্ত লেখডালৰ সমীকৰণ সো আমি যদি এই বিন্দুটো কলৈ বহাও অপশন সিত বহুৱাও চোৱা কি দি আছে y ৰ মানটো 2x plus 4 ৰ সমান সিত যদি বহুৱাও চোৱা y equal to কিমান ইয়াতে y কিমান আছে 4 equal to 2 into x ৰ মান কি হ'ব ইয়াতে -2 plus 4 এইফালে কি হল -4 plus 4 ইফালে হল 0 ইফালে হল 4 সো 3 নম্বৰ অপশনটো
নহ'ব, কাৰণ প্ৰথম বিন্দুটোৱে আমাৰ সমাধান নকৰে। অপশ্যন 2 নম্বৰটো চেক কৰি চোৱা। যদি আমি কি কৰোঁ, y ৰ মানটো 4 বহুৱাও, কি হ'ব, x minus 4, x মানে কিমান আছে, -2, এইফালে -4, so 4 equal to কি পালা, -6, নহ'ল, কি হ'ব আমাৰ অপশ্যন ডি নম্বৰটো নহ'ব। এতিয়া আমি কি কৰোঁ, অপশ্যন বি নম্বৰটো চেক কৰোঁ। চ' বি নম্বৰ অপশ্যনত কি দিয়া আছে, y equal to 2x plus 4, বিন্দুটো কি আছে 0, 2, -4, -2, +4 আছে, সেইটো কাৰণে চেক কৰিলে কি হ'ব, 4 is equals to কিমান হ'ব, এইফালে ই দিয়া আছে, 2x দিয়া আছে, 2 into x, মানে কিমান, -2, so 4 equal to -4 পালা, এইটোও নহ'ল। এতিয়া অপশ্যন এটো চোৱা, কিন্তু এটাও নহয় নেকি, চোৱা এইটোৰ কাৰণে কি কৰিব লাগিব, কিন্তু আমি ভুলকে বহুৱাইছো, -2, 0 আছে আৰু 0, 4 আছে, হয়নে, এইটোৰ কাৰণে কি কৰিব লাগিব, so 22 নং কুৱেশ্যনত চোৱা, -2, 0 এটা বিন্দু আৰু এটা কিমান আছে 0, 4, এই দুটাৰ কাৰণে কোনটো সমাধান হ'ব, অপশ্যন চি নম্বৰটো যদি চাওঁ, কি আছে, y ৰ মানটো 0 is equals to, এইটো চাই আছো, 2 into x, মানে কি -2 আৰু এইফালে কি প্লাছ, -4 +4, 0 হ'ল, এইফালে 0, অপশ্যন এটা এইটো বিন্দুৰ কাৰণে শুদ্ধ। এতিয়া আমি 0, 4 টো চেক কৰিম। x ৰ মানটো কি হয় 0, হয়নে, y ৰ মানটো কিমান 4, y ৰ মানটো কিমান হ'ব আমাৰ 4 equal to 2x plus 4, আমি যদি কি কৰোঁ, x ৰ মানটো 0 বহুৱা, তেনেহ'লে কি হ'ব, 2 into 0 হ'ব ইয়াতে, আৰু প্লাছ এইটো হ'ব শুদ্ধ, অপশ্যন চি হ'ব শুদ্ধ। নেক্সট 23 নং কুৱেশ্যনত কি লিখা আছে, স্থূলকোণ x ৰ মান, আমি স্থূলকোণ মানে কি জানো, 0 আৰু 180ৰ মাজত থাকিব লাগে। স্থূলকোণটো যদি x হয়, তাৰ মানে কি 0তকৈ ডাঙৰ হ'ব x, কিন্তু 180তকৈ সৰু হ'ব, এইটো আমাৰ স্থূলকোণ। তেনেহ'লে কোনটো হ'ব, অপশ্যন চি হ'ব শুদ্ধ উত্তৰ। 24 নং কুৱেশ্যনত কি দিয়া আছে, অনুলম্বী কুৱেশ্যন এটা দিছে, AOC প্লাছ BOE, তাৰমানে AOC আৰু BOC যোগফল কিমান 70, তেনেহ'লে ইয়াতে COE, মানে এই COE ৰ মানটো কিমান হ'ব, এইখিনি গোটেইখিনি যোগ কৰিলে কিমান হ'ব 180, কাৰণ এইটো এটা সৰল ৰেখাৰ ওপৰত দ্ৰস্মিতি হৈ আছে, এই দুইফালে দুটা কোণৰ যোগফল কিমান 70, 70 প্লাছ মাজতটোক মই কি ধৰিলো 1 বুলি ধৰিলো, হ'ব 180, COE অৰ্থাৎ 1 মানে কিমান হ'ব, 180 minus 70, কিমান হ'ব 1110, 110 হ'ব, শুদ্ধ অপশ্যন কি হ'ব 110 থকাটো। চোৱা 25 নং কুৱেশ্যনত কি দিয়া আছে, দুটা পূৰক কোণৰ অনুপাত 1:2 হ'লে কোন দুটাৰ মাপ, চোৱা পূৰক কোণ মানে 90 ডিগ্ৰী, চ' দুটা কোণ মানে যোগ কৰিলে 90 হ'লে তাক পূৰক কোণ বুলি কয়, তেনেহ'লে কোন দুটাৰ অনুপাত দিয়া থাকিলে কোন দুটা কি, চোৱা এটা 1, তাৰমানে x এটা, 2 হ'লে কি 2x, চ' এই দুটাৰ যোগ কৰিলে কিমান হ'ব 90 হ'ব লাগিব, এইটো কিমান হ'ল 3x is equals to কিমান পালা 90, x ৰ মানটো কিমান পালা 30, চ'
x ৰ মান 30 পালা, তেনেহ'লে ইয়াতে কি হ'ব 30 আৰু এটা 2x হ'ব, তাৰ মানে 60। তো 30 আৰু 60 কি হ'ব, অপশ্যন এ হ'ব আমাৰ। 26 নং কুৱেশ্যনত কি দিয়া আছে, চিত্ৰ এটা দিয়া আছে। চিত্ৰটোত এই বহিকোণটো কিমান, 120। তেনেহ'লে আমাৰ কি ওলাব লাগে, ABC। এই বি কোণটো কিমান, চোৱা এটা উপপাদ্য আছিল যে বহিকোণটো কি হয়, তাৰ বিপৰীত অন্তকোণ দুটাৰ সমষ্টিৰ সমান। তাৰ মানে কি হ'ব, 120 কাৰ সমান হ'ব, 120 কাৰ সমান হ'ব আমাৰ 60 প্লাছ এইখিনিৰ সমান হ'ব, মানে বিৰ সমান হ'ব। এইটো মই বি বুলি লিখি দিলোঁ। চ' বিটো কিমান হ'ব, 120ৰ পৰা আমি যদি 60টো বিয়োগ কৰি দিওঁ কিমান পাম, 60। এংগেল বি কিমান পালা, 60। কি হ'ব, অপশ্যন বি হ'ব আমাৰ শুদ্ধ। 27 নং কুৱেশ্যনত কি দিছে, সমান্তৰাল ৰেখাবোৰ কি কৰে, সমান্তৰাল ৰেখাবোৰে এটা বিন্দুত লগ হয়। তাৰ মানে চোৱা, এইটো যদি কাৰ্টেছিয়ান সমান্তৰাল হয়, সমতল হয়, এনেকুৱা আৰু এনেকুৱা থাকিলে সমান্তৰাল ৰেখা বুলি কয়। এতিয়া তুমি চোৱা, এই ৰেখা দুডালে নিজে নিজে কাটাকাটি কৰিছা এজন আনজনৰ লগত, কেতিয়াও লগ নহ'ব। সমকোণত লগ হয়, কেতিয়াবা লগ হয়, এটা বিন্দুত লগ হয়, এইটো কি হ'ব, কেতিয়াও লগ নহয়। অপশ্যন বি হ'ব আমাৰ শুদ্ধ। 28 নং কুৱেশ্যনত কি কৈছে, এক চক্ৰৰ সমীকৰণ। চোৱা, এইটো যদি আমাৰ কি হয়, কাৰ্টেছিয়ান হয়, এইটো হৈছে এক চক্ৰ, এইটো হৈছে আমাৰ এক চক্ৰ। এইটোৰ সমীকৰণ ধৰা ইয়াতে এটা বিন্দু আছে, সেই বিন্দুটোৰ মাজেৰে এডাল কি হৈছে, এই বিন্দুটোৰ স্থানাংকটো কিমান হ'ব, এক্সৰ মান এটা হ'ব, হয়নে, মান এটা আছে, কিন্তু ৱাইৰ মানটো কি 0। সেইটো হ'ব আমাৰ এক চক্ৰৰ কাৰণে বিন্দু। ইয়াতে চোৱা, তেনেহ'লে এই এক চক্ৰৰ সমীকৰণ কি হ'ব, ৱাইৰ মানটো কি হ'ব, 0 হ'ব, ৱাইৰ মানটো কি হ'ব, 0 হ'ব। চ' এক চক্ৰৰ সমীকৰণ y = 0, অপশ্যন বি হ'ব শুদ্ধ। নেক্সট 29 নং কুৱেশ্যনত কি আছে, 5,0 মানে এই বিন্দুটো অৱস্থানটো ক'ত, চ' 0 থাকিলে কি হয়, অক্ষত হয়। যদি আমাৰ ইয়াতে কি দিয়া আছে, y ৰ মান দিয়া আছে, হয়নে, y ৰ মান দিয়া থাকিলে কি হ'ব, এইটো x, এইটো হৈছে y। y ৰ মানটো 0 হ'লে এইটো ক'ত থাকিব, x অক্ষত থাকিব। কিন্তু ইয়াতে অক্ষ এটাও দিয়া নাই, কাৰণ কি হ'ব, এটা ওপৰৰ এটাও নহয়, হ'ব শুদ্ধ উত্তৰ। 30 নং কুৱেশ্যনত কি আছে, 2,14 বিন্দুৰে যোৱা এডাল ৰেখাৰ সমীকৰণ। চোৱা, ইয়াতে x ৰ মানটো কিমান হ'ব, 2, y ৰ মানটো কিমান হ'ব, 14। তেনেহ'লে এই বিন্দুটো কোনটো ৰেখাৰ সমীকৰণ হ'ব, চোৱা এইটো হ'বনে, x ৰ মানটো আমাৰ 2 প্লাছ y ৰ মানটো কিমান, 14, x আৰু y, তাৰ মানে এইটো যোগ কৰিলে কিমান পাবা, 16। অপশ্যন চি হ'ব শুদ্ধ, বাকীবোৰ নহ'ব। 31 নং কুৱেশ্যনত কি লিখা আছে, y = 3x + 5 সমীকৰণটোৰ সমাধান কিমান আছে। চোৱা, এইটো এটা দুটা চলকযুক্ত ৰেখা, এটা x চলক, এটা y চলক। তেনেহ'লে তুমি y ৰ মান বা x ৰ মান যিমানেই বহুৱাবা, সিমানেই মানবোৰ তুমি পাই থাকিবা। সেইটো কাৰণে কি হ'ব, অসীম সংখ্যক সমাধান থাকিব। কি হ'ব আমাৰ, ডি হ'ব শুদ্ধ উত্তৰ। নেক্সট 32 নং কুৱেশ্যনত কি আছে, এটা বিন্দুৰ x স্থানাংকটো ধনাত্মক, x স্থানাংকটো ধনাত্মক, তেনেহ'লে বাকীটো কি ঋণাত্মক হ'ব। তেনেহ'লে বিন্দুটো কোনটো চুকত থাকিব, এইটো আমাৰ ক'ত থাকিব, চতুৰ্থ চুকত থাকিব। প্ৰথম আৰু দ্বিতীয় চুকত, যিহেতু আমাৰ y ৰ মানটো কোৱা নাই, যদি y ও পজিটিভ হয় তেনেহ'লে প্ৰথম চুকত,
যদি এইটো নিগেটিভ হয় তেনেহ'লে ক'ত থাকিব চতুৰ্থ চুকত অৰ্থাৎ 1 আৰু 4 অপশ্যন বি হ'ব শুদ্ধ 33 নং কি লিখা আছে 1 minus 1 1 minus 1 2 minus 2 4 minus 5 minus 3 minus 4 বিন্দু কেইটা চোৱা এইটো হৈছে আমাৰ চতুৰ্থ চুকত এইটো হৈছে আমাৰ ক'ত চতুৰ্থ চুকত এইটো হৈছে আমাৰ ক'ত চতুৰ্থ চুকত এইটো হৈছে ক'ত তৃতীয় চুকত তেন্তে ইয়াতে কি কৈছে দ্বিতীয় চুকত তৃতীয় চুকত চতুৰ্থ চুকত বিন্দু কেইটা এটা চুকত নাই চোৱা এই বিন্দু এটা কিন্তু এটা কোনো চুকত নাই বিন্দু কেইটা এটা চুকত নাই গোটেইবিলাক এটা চুকত আছে নেকি নে এইটো শুদ্ধ উত্তৰ চোৱা নেক্সট 34 ত্ৰিভুজ দিয়া আছে য'ত এংগেল এ 90 AB ইকুয়াল টু AC হলে B আৰু C ৰ মান চোৱা সমকোণী আকৌ সমদ্বিবাহু হয়নে সমকোণী আকৌ সমদ্বিবাহু ধৰা এইটো সমকোণী ত্ৰিভুজ এর মানটো কিমান 90 ইয়াতে 90 আৰু এই বাহু আৰু এই বাহু তাৰমানে A B এইটো বাহু সমান হলে এইটো আৰু এইটো এইটো বাহু দুটা মানে এই কোণ আৰু এই কোণ সমান হ'ব B আৰু C সমান হ'ব তেনেহলে B আৰু C ৰ মান 45 45 বগাই দিলে অপশ্যন ডি হ'ব নেক্সট 35 নং কোৱেশ্যনত কি লিখা আছে ABC ত্ৰিভুজৰ BC ইকুয়াল টু AB বাহু হ'ব এংগেল B 80 এংগেল এর মান কিমান চোৱা যদি আমি ত্রিভুজটো এটা আঁকি লওঁ কি কৈছে AB আৰু BC এই বাহুটো আৰু এই বাহুটো সমান আৰু এংগেল এর মান ইয়াতে কিমান দিয়া আছে ওলাব লাগে B দিয়া আছে কিমান 80 চোৱা যেহেতু AB বাহু আৰু BC বাহু সমান তেনে কি হ'ব এংগেল C আৰু এংগেল এ সমান সমান হ'ব তো ইয়াতে আমাৰ কি দিয়া আছে B ৰ মানটো দিয়া আছে কিমান 80 সো B যদি 80 হয় তেন্তে এই দুটা হ'ব আমাৰ সমান A আৰু C সমান হ'ব তেনেহলে কি হ'ব গোটেইবোৰ যদি যোগ কৰো সো এংগেল A প্লাস এংগেল C প্লাস এংগেল B ইকুয়াল টু 180 হয়নে সো এতিয়া যদি আমি কি কৰো 180 পৰা 80 বাদ দিও যেহেতু B কোণটো আমার কি হয় B কোণটো আমার কিমান হ'ব 80 দিয়ে আছে তেনেহলে কি হ'ব এই দুটা কোণ সমান হ'ব সো কিমান হ'ব তেনেহলে 180 ৰ পৰা 80 গলে কিমান হ'ব 100 হ'ব এই 100 আকৌ A আৰু কিমান আছে C দি আছে আকৌ A আৰু C সমান সমান মানে কি 50 50 হ'ব হিহত অপশ্যন বি হ'ব আমাৰ শুদ্ধ 36 নং কোৱেশ্যন ত্রিভুজৰ সৰ্বাংগমতা স্বীকাৰ্য নহয় ত্রিপুল কোণ তিনিটা কোণ থাকিলে আমাৰ কি হয় এইটো স্বীকাৰ্য নহয় নেক্সট 37 সমদ্বিবাহু সমকোণী ত্রিভুজৰ প্ৰতিটো কোণবোৰৰ যোগ সমদ্বিবাহু সমকোণী ত্রিভুজৰ প্ৰতিটো সমকোণৰ যোগ এটাতো সমকোণী হয়ে তাহলে বাকি দুটা কি হবে বাকি দুটার যোগ ফলে আমার 90 হবে তাহলে বাকি দুটা সমকোণৰ যোগ কিমান হবে যেহেতু সমদ্বিবাহু বাহু আকৌ দুটা সমান এটা তো 90 তাহলে বাকি দুটা কোণ সমান 45 45 হ'ব 38 নং কোৱেশ্যনত কি কৈছে এটা চতুৰ্ভুজৰ কোণবোৰৰ অনুপাত 1:2:3:4 আটাইতকৈ ডাঙৰ কোণটো চতুৰ্ভুজ বুলি কোৱাৰ লগে লগে চাৰিটা কোণ যোগ কৰিলে 360 হ'ব তারপর আমার অনুপাতটো দিয়ে আছে কি দিয়ে আছে 1 2 3 4 গোটেইবোৰ যদি আমি x লৈ যোগ কৰো x x x সাধারণ অনুপাত যদি এইবোৰ তেনেহলে কিমান হ'ব x plus 2x plus 3x plus
4x ইকুয়াল টু কিমান হ'ব 180 হ'ব। সো x 2x 3x 6x 10x হ'ল কিমান হ'ল 10x x কাটি 0 0 কাটি দিলোঁ x ৰ মানটো কিমান পালা 18 x ৰ মানটো যদি আমি কি পাওঁ 18 পাওঁ তেনেহ'লে এইটো কি হ'ব 18 এইটো কিমান হ'ব 18 into 2 36 18 3 54 18 into 4 কিমান হ'ব 18 into 4 কিমান হ'ব 2 হাতত 3 7 ডাঙৰ কোনটো কিমান হ'ব তেনেহ'লে 72 হ'ব আমাৰ শুদ্ধ উত্তৰ। নেক্সট কি হ'ব 39 নং y equal to 3x minus 5 সমীকৰণটো কি হ'ব কি সমাধান থাকিব এইটো এটা দুটা চলক ভিতৰৰ অকিমানকৈ সমাধান থাকিব এইটো কি থাকিব কিমানকৈ সমাধান থাকিব 14 নং কোৱেশ্যনত কি লিখা আছে মূলবিন্দুৰ মাজেৰে যোৱা ৰেখাৰ সমীকৰণ মানে আমি মূলবিন্দু কোৱাৰ লগে লগে কি বুজিম 0 0 বুজিম মূলবিন্দু কোৱাৰ লগে লগে কি বুজিম 0 0 তেনেহ'লে কি হ'ব অপশ্যন বি যদি আমি বহুৱাও যে a into 0 মানে x ৰ মান 0 b into 0 equal to 0 দিয়া আছে তেনেহ'লে কি হ'ব এখানে 0 হবো তো 0 equal to এটু কি হবে আমার শুদ্ধ উত্তর 0 equal to 0 হয় এটা নেক্সট 41 নং কোয়েশ্চন দুডাল অক্ষর পৰা সমদূৰৱৰ্তী ৰেখাৰ সমীকৰণটো দুডাল অক্ষৰ পৰা সমদূৰত্বত থাকিব লাগিব হয়নে এইটো যদি তোমাৰ কি হয় কাৰ্টেসিয়ান সমতল হয় এইটো পৰা সমদূৰত্ব ধৰা বিন্দুটো আমাৰ ক'ত আছে ইয়াতে আছে এই এটা ইফালে দিয়ে এটা কি গ'ল আমার রেখা গ'ল ইয়াৰ পৰা দ্বাৰা হ'ল এ ইয়াৰ পৰা দ্বাৰা হ'লে উপৰ পিনে পজিটিভ আমাৰ এইফালে পজিটিভ তেনেহ'লে কি হ'ব এই ক্ষেত্ৰত y ৰ মানটো বা x ৰ মানটো কি হ'ব পজিটিভ পজিটিভ আকৌ ইফালে হ'লে কি হ'ব ইফালে হ'লে নিগেটিভ পজিটিভ ইফালে হ'লে নিগেটিভ নিগেটিভ ইফালে হ'লে কি হ'ব পজিটিভ নিগেটিভ তার মানে কি হ'ব এইটো হ'ব আমাৰ অপশ্যন সি হ'ব শুদ্ধ কাৰণ ইয়াতে মানটো কিমান 2 3 এইবিলাক আমি নাজানো যিকোনো হ'ব পাৰে অপশ্যন সি হ'ব আমাৰ শুদ্ধ 42 নং কোৱেশ্যনত কি লিখা আছে 3x স্কয়ার minus 6x plus 5 সমীকৰণৰ মূল দুটা এই সমীকৰণ দুটাৰ সমীকৰণটোৰ মূল ল'ব লাগে ওলাই চোৱা 5 into 3 কিমান হ'ব 15 15 উৎপাদক বিশ্লেষণ কৰি 6 মিলাব লাগে 15 কি 3 5 যায় মানে 15 3 5 যদি যোগ কৰোঁ কিমান পাম ইমান এইটো বেলেগ এটা ফৰ্মুলা মাৰিব লাগিব সূত্ৰটো অৱশ্য আমাৰ নৱম শ্ৰেণীত নাই এইটোৰ কাৰণে আমি কি কৰিব এটা ফৰ্মুলা লিখো b স্কয়ার মাইনাস 4ac ইউজ কৰিব পাৰোঁ b মানে কিমান মাইনাস 6 মানে কিমান হ'ব মাইনাস 36 হ'ব মাইনাস 4 into a মানে কিমান হ'ব 3 c মানে কিমান হ'ব 5 36 আৰু ইয়াতে কিমান হ'ব 12 into 5 মানে 60 তাহলে কিমান পাম মাইনাস 24 পাম যদি আমি কি পাওঁ এই যেটো 20 কমানো কৰিছে ইয়াক শূন্য নিৰ্ণায়ক বুলি কোৱা হয় যদি নিগেটিভ পাওঁ তেনেহলে হেতু কোনো সমাধান নাথাকে সমাধানে নাই এটা কি হ'ব এটাও নহয় হ'ব নেক্সট
43 নং কুৱেশ্যনত কি লিখা আছে যে y অক্ষৰ সমান্তৰাল আৰু মাইনাছে মাইনাছে বিন্দুৰ মাজেৰে যোৱা ৰেখাৰ সমীকৰণ y অক্ষৰ সমান্তৰাল হয়নে y অক্ষৰ সমান্তৰাল হ'ব গ'লে ৰেখাটো এনেকে যাব লাগিব এইটো হৈছে আমাৰ x অক্ষ এটা সরি এটা কাটের সমতল হয় এটা হচ্ছে আমার y অক্ষ তো y অক্ষর সমান্তরাল হব বলে লেখা যায় এনেকুৱা হ'ব লাগিব আৰু মাইনাছে মাইনাছে বিন্দু মাইনাছে পজিটিভ তো বিন্দু তেনেহ'লে কি হ'ব মাইনাছে ইয়াতে বিন্দুটো ইয়াতেও থাকিব পাৰে ইয়াতেও থাকিব পাৰে ওপৰতো থাকিব পাৰে তেনেহ'লে সমীকৰণ কোনটো ইয়াতে কি বুজা গ'ল এক্সৰ মানটো কি হ'ব নিগেটিভ এক্সৰ মানটো কি হ'ব নিগেটিভ সমীকৰণটো তেনেহ'লে কি হ'ব মাইনাছ এক্স নিগেটিভ যদি হয় আৰু এটো কি পজিটিভ ধৰা এইটো এক্স ধৰি 0 পাব লাগিব মাইনাছ এক্স প্লাছ এক্স কি পাব লাগে 0 পাব লাগে কিন্তু এইটো হৈছে আমাৰ এক্স অক্ষ এইটো y বুলি ধৰিব লাগে তেনে কি হ'ব মাইনাছ এক্স প্লাছ y তাৰমানে এইটো কি পাম পজিটিভ এক্স এইটো পজিটিভ হৈ যাব এইটো কি হ'ব নিগেটিভ হ'ব লাগিব মাইনাছ 0 তাৰমানে 0 এক্স মাইনাছ y কিমান হ'ব লাগে 0 হ'ব লাগে এক্স টু পজিটিভ y এর মানটো নিগেটিভ আমাৰ বি নম্বৰটো হ'ব লাগে 42 কৈছে ত্ৰিভুজৰ সৰ্বমতাৰ বাবে বিধি ৰাখা 5 হ'ব সৰ্বমতাৰ বিধি পাঁচটা আছে কি আছে এ এছ এ এএএস আর এইচ এস ট্রিপল এস আর এটা কি আছে এস এস এই পাঁচটা হচ্ছে আমার দুটা ত্রিভুজ সর্বমত হওয়ার বিধি মানে পাঁচটা 45 নং কোৱেশ্যনত কি আছে এটা ত্ৰিভুজৰ দুটা বাহুৰ দীঘল সমষ্টি তৃতীয় বাহুতকৈ কি এটা কি হ'ব দীঘল হ'ব এটা আমাৰ কি হয় উপপাদ্য হয় যে এটা ত্রিভুজ যদি হয় যিকোনো এটা বাহু বাকি দুটাতকৈ যোগ কি হ'ব কম হ'ব কি হ'ব এটা ত্রিভুজৰ দুটা বাহুৰ দীঘল সমষ্টি তেনেহ'লে কি হ'ব তৃতীয় বাহুতকৈ কি ডাঙৰ হ'ব এই দুটাৰ যোগফল নিশ্চয় কি হ'ব ডাঙৰ হ'ব এটা দিন সমাধান হৈ গ'ল এইটো কিমান হ'ব আমাৰ তেনেহ'লে দুটা বাহুৰ যোগফল অধিক হ'ব অধিকটো হ'ব ৰাইট চোৱা এইটো হৈছে আমাৰ বাক্সা ডিষ্ট্ৰিক্টৰ নৱম শ্ৰেণীৰ গণিত সাবজেক্টৰ MCQ সমাধান 6 মেলি পৰীক্ষাত হৈ যোৱা কুৱেশ্যনটোৰ সমাধান আছিল এতিয়া তোমালোকে যদি কোনোবাই বেলেগ ডিষ্ট্ৰিক্টৰ পৰা চাই আছা তেনেহ'লে মোৰ হোৱাটছআপ নম্বৰত কুৱেশ্যন সেন্ড কৰিবা মই তোমালোকক নিশ্চয় সমাধান কৰি দিয়াৰ কাৰণে চেষ্টা কৰিম যদি কোনোবা বেলেগ ডিষ্ট্ৰিক্টৰ পৰা চাই আছা পাৰিলে মোক এই হোৱাটছআপ নম্বৰত কি কৰি দিবা এইটো নাই নহয় কুৱেশ্যনটো সেন্ড কৰি দিবা মই সমাধান কৰি দিয়াৰ কাৰণে চেষ্টা কৰিম